আমি সদৌ ছাত্ৰ সন্থা, সদৌ সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদ আৰু মৰিগাঁও জিলা বেল ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটি যৌথভাৱে 4টা সংগঠনে মধ্য অসমত আমাৰ যিবিলাক ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহৰ অসমীয়া লোকসকলৰ যিবিলাক সমস্যা আছে উমৈহতীয়াভাৱে সমস্যাবিলাক সমাধানৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমাৰ দাবীবিলাক উত্থাপন কৰি আহিছোঁ আৰু আমাৰ যিবিলাক সমস্যাবিলাক সমাধান হোৱা নাই আৰু দিনক দিনে সমস্যা বৃদ্ধি হৈছে। আমাৰ সমস্যাবিলাক সমাধান নকৰি ইতিমধ্যে আমাৰ ওপৰত বলপূৰ্বকভাৱে কিছুমান আইন জাপি দিবৰ কাৰণে ইতিমধ্যে চৰকাৰীভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী তুষন চাহু ডাঙৰীয়াই চৰকাৰী বিবৃতিত ঘোষণা কৰিছে যে ভাৰতবৰ্ষৰ 28খন নগৰক মহানগৰ হিচাপে নিৰ্মাণ কৰিব আৰু তাৰ বাবে 8,000 কোটি টকা ইতিমধ্যে আবণ্টন কৰিছে, ধাৰ্য কৰিছে। কিন্তু আমাৰ স্পষ্ট কথাটো হৈছে তাৰ ভিতৰত অসমৰ বিশেষকৈ মৰিগাঁও জিলাৰ এই জাগিৰোডৰ কথাটো উল্লেখ কৰিছে। ইয়াৰ জৰিয়তে এই অঞ্চলৰ ঐতিহ্য, এই অঞ্চলৰ জনজাতিসকলৰ ভূমিপুত্ৰসকলৰ ঐতিহ্য, ইয়াৰ ঐতিহাসিক পটভূমি, ইয়াৰ কৃষ্টি সংস্কৃতি সকলো বিপদাপন্ন হ'ব, সকলো ধ্বংস হ'ব, ইয়াৰ মাটি ভেটি সকলো উচন হ'ব আৰু এওঁলোক বহিৰাগত ইয়াত বণিগোষ্ঠী ইয়াত বসবাস কৰাৰ পিছত ইয়াত থাকিব লোৱাৰ পিছত ব্যৱসায় বাণিজ্যিক চহৰ হিচাপে গঢ়ি ওলোৱাৰ পিছত মহানগৰ হিচাপে এই নিৰ্মাণ হোৱাৰ পিছত ইয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকল সহজ সৰল জনগোষ্ঠী হিচাপে ইয়াৰ পৰা বিতাড়িত হ'ব, ইয়াৰ পৰা খেদা হ'ব, উচ্ছেদিত হ'ব। গতিকে তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত যিহেতু এই অঞ্চলটোৱে সামাজিকভাৱে ৰজাদিনীয়া প্ৰথাৰ মতে ইয়াত প্ৰবাহমান আছে, আজিও প্ৰবাহিত জোনবিল মেলা এই অঞ্চল আছে, আজিও সেই ৰজাদিনীয়া প্ৰথাৰ মতে জীয়াই আছে। বিভিন্ন সময়ত বিভিন্ন শত্ৰুৰ লগত যুঁজি পেলাই মানৰ লগত যুঁজিছে, বগা বঙালৰ লগত যুঁজিছে, আহোমৰ যুদ্ধ হৈছে, আমাৰ মোগলৰ লগত যুদ্ধ হৈছে। যুদ্ধ কৰি এই অঞ্চল মাটি ভেটি ৰক্ষা কৰা এই অঞ্চল আজি আমাৰ হাতৰ পৰা হেৰাই যাব বিচাৰিছে। গতিকে আমাৰ স্পষ্ট কথা, অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। সদৌ ছাত্ৰ সন্থা, সদৌ সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদ, মৰিগাঁও জিলা ট্ৰাইবেল বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটি আটাইকেইটা সংগঠনৰ উদ্যোগত তৰফৰ পৰা আমি আহ্বান জনাইছোঁ অন্ততঃ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত এই জনগোষ্ঠীৰ অস্তিত্ব বিপদৰ মুখলৈ ঠেলি নিদি যাতে আমাৰ জাতীয় অস্তিত্ব জীয়াই থাকে। ইয়াত সাতামপুৰুষে আমি সমন্বয় সম্প্ৰীতিয়ে জনজাতি তিৱাসকল, কাৰ্বিসকল, বড়োসকল, অন্যান্য খিলঞ্জীয়া তথাকথিত অসমীয়াসকল উমৈহতীয়াভাৱে যাতে আমি ইয়াত সাংবিধানিক অধিকাৰ পাবৰ কাৰণে সক্ষম হওঁ। এই অঞ্চলত তিৱা স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ যি চিন্তা চৰ্চা তাকহে কাম কৰিব লাগে প্ৰথমতে, আমি সেইটোহে বিচাৰিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, অহা 26 ডিচেম্বৰত আমি জাগিৰোডত এটা ডাঙৰ সমদলে আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু শীতকালীন অধিৱেশনত আমি গুৱাহাটী চচলত এটা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম আৰু ডিচেম্বৰ মাহৰ ভিতৰতে, আমি আজি তাৰিখ ঘোষণা নকৰোঁ, ডিচেম্বৰ মাহৰ ভিতৰতে আমি পুনৰ মধ্য অসমত এক বন্ধৰ কাৰ্যসূচী ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ, যদিহে চৰকাৰে কোনো ধৰণৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে। জাগিৰোড যিহেতু আজি উচ্চ মানদণ্ডৰ এখন মহানগৰলৈ পৰ্যবেক্ষিত হ'ব, মহানগৰ নিৰ্মাণ হ'ব, জাগিৰোড বিধানসভা সমষ্টিটো মেৰিটৰ ভিতৰত থাকিব লাগে, মেৰিটৰ ভিতৰত ইয়াক সন্নিৱিষ্ট কৰিব লাগে। মানে জাগিৰোড বিধানসভা সমষ্টিটো মুকলি হ'ব লাগে, সংৰক্ষণ মুক্ত হ'ব লাগে, কাৰণ ই মহানগৰ সমষ্টি হ'ব। আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ অসম চৰকাৰে ডেলিমিটেশ্যনৰ জৰিয়তে, বিধানসভা পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জাগিৰোড সমষ্টিটো সংৰক্ষণ মুক্ত কৰক।